উজনি অসম থলুৱা মুছলিম পৰিষদ মৰাণ আঞ্চলিক সমিতি গঠন। আজি মৰাণ আৰ্শীবাদ বিবাহ ভৱনত উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি শ্বৰিফুদ্দিন আহমেদৰ সভাপতিত্বত উজনি অসম থলুৱা মুছলিম পৰিষদৰ এখন মুকলি সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ সভাপতি ফৰিদ ইছলাম হাজৰিকা, সম্পাদক মিয়াম আলী, সাংগঠনিক সম্পাদক সেলিমুদ্দিন আহমেদে অংশগ্ৰহণ কৰা মুকলি সভাত অতিথি হিচাপে ডাক্তৰ ফাৰহিন ৰহমান মিলু খান, ডাক্তৰ এছএন ইছলাম উপস্থিত থাকে। উক্ত সভাতে সৈয়দ মুবিদুল ইছলামক সভাপতি, জাহিৰ খান আৰু ৰাজীৱ আলীক যুটীয়া সম্পাদক হিচাপে লৈ 51 জনীয়া উজনি অসম থলুৱা মুছলিম পৰিষদ মৰাণ আঞ্চলিক সমিতি গঠন কৰে। উজনি অসম থলুৱা মুছলিম পৰিষদৰ লক্ষ্য হ'ল উজনি অসম থলুৱা মুছলিমসকলৰ আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক সুৰক্ষা দিয়া। সংখ্যালঘুৰ কাৰণে ৰাজনৈতিক আসন সংৰক্ষণ স্বায়ত্ত শাসিত পৰিষদত উজনি অসম থলুৱা মুছলিমসকলক অন্তৰ্ভুক্ত কৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজান পীৰৰ নামত আসন সংৰক্ষণ কৰা। বাঘ হাজৰিকা নামত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভৱন নামাকৰণ কৰা। প্ৰমোদ হাজৰিকা আদি মহান ব্যক্তিসকল নামত বঁটা প্ৰদান কৰা আদিক লৈয়ে উজনি অসম থলুৱা মুছলিম পৰিষদ গঠন হৈছে বুলি অৱগত কৰে। আজি আমি উজনি অসম থলুৱা মুছলিম পৰিষদে বৃহত্তৰ মৰাণ আঞ্চলিকখন গঠনৰ উদ্দেশ্যে আমি আহিছোঁ। আমাৰ উদ্দেশ্য হৈছে উজনি অসমৰ থলুৱা মুছলমানৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক সুৰক্ষা প্ৰতিষ্ঠা কৰা। 2 নম্বৰ, 2007 চনতে লোকসভাত 433 পৃষ্ঠা জোৰা যি প্ৰতিবেদন দাখিল কৰা হৈছিলে 80% ৰিজাৰ্ভেশ্যন এখন কোনোখন চৰকাৰ আজিলৈকে ফুলফিল নকৰিলে। তাৰ উদ্দেশ্যে উজনি অসম থলুৱা মুছলিমখন ইয়াত গঠন কৰা। লগতে অট'নমাছ কাউন্সিলত যি উজনি অসমৰ থলুৱা মুছলমানখিনিক ইয়াক বঞ্চনা কৰি পেলাই সেই আওতাত তেওঁলোকক বাহিৰ কৰা হৈছে। সেই অট'নমাছ কাউন্সিলত যদি তেনেকৈ পতা হয়, যিকোনো দিয়ক, আহোমক দিয়ক, কোচক দিয়ক, আমাৰ আপত্তি নাই, কিন্তু তাৰ আওতাত উজনি অসমৰ থলুৱা প্ৰত্যেকজন মুছলমানক ৰাখিব লাগিব। আৰু কেনেবাকৈ যদি কোনো অঞ্চল ট্ৰাইবেল বেল্ট ডিক্লেয়াৰ কৰা হয়, সেই ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰতো এই ইতিহাসে গঢ় কৰা 1206 খ্ৰীষ্টাব্দতে অহা এই মানুহখিনিকো তাৰ আওতাত ৰাখিব লাগিব। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আজান পীৰ নামৰ চাহাবত এখন আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আমি দাবী তুলিছোঁ। লগতে বাঘ হাজৰিকা নামত এটা ভৱন, লাচিত বৰফুকনৰ যিধৰণে আমি সন্মান কৰোঁ, ঠিক তেনেদৰে বাঘ হাজৰিকাও প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰিছোঁ। লগতে প্ৰমোদ আলী গাঁওবুঢ়া, ইতিহাসৰ যিসকল মানুহ আমাৰ দেশৰ কাৰণে শ্বহীদ হৈ গ'ল, তেওঁলোককো বঞ্জিত লিপিবদ্ধ কৰি তেওঁলোকক বঁটা প্ৰদান কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু আজি মৰাণ আঞ্চলিকখন ইমদাদুৰ ৰহমান ডাঙৰীয়াৰ সভাপতি ৰাজীৱ আলী আৰু জাহিৰ খানক সাধাৰণ সম্পাদক, যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ 51 জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হৈছে। আৰু এই কমিটিয়ে ইয়াৰ অঞ্চলৰ সকলো জনগোষ্ঠীৰ লগত ভাতৃত্ববোধৰ এনাৰ্জিডাল সুদৃঢ় কৰি সম্প্ৰীতি কেনেকৈ গঢ়িব পাৰে। আৰু লগতে আমি আজি প্ৰস্তাৱ লৈছোঁ, বিশেষকৈ কেঞ্চাৰ আৰু কিডনী পেচেণ্টৰ যি মাৰাত্মকভাৱে বৃদ্ধি পাইছে তাৰ ওপৰত সজাগতা এখন শিবিৰ কৰিবলৈ তেওঁলোকক আমি পৰামৰ্শ দিছোঁ। পিছৰ পৰ্যায়ত তেওঁলোকে আমাৰ লগত আলোচনা কৰি তেওঁলোকক গতানুগতিক কামখিনি কৰি যাব। উজনি অসম থলুৱা মুছলিম পৰিষদ গঠনৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আমাৰ প্ৰতিষ্ঠা সুনিশ্চিত কৰা। লগতে আমাৰ অট'নমাছ কাউন্সিলৰ আওতাত যিসকল মানুহ আমাৰ ভুক্তভোগী হৈছে তেওঁলোকক সেই আওতাত নানি যি বাকী জনগোষ্ঠীৰ লগত আমাৰ লগত একেলগে চামিল কৰা। আৰু এই কমিটিখনৰ উদ্দেশ্য হৈছে বাকী জনগোষ্ঠীৰ লগত, বিশেষকৈ নামনি অসমৰ যিসকল মানুহৰ লগত আমাক সমিল মিলাই ৰখা হৈছে। বিশেষকৈ MSDP ফাণ্ডটো আমাৰ উজনি অসমৰ জিলা আমি নাপাওঁ, যিহেতু 25% পপুলেশ্যন আমাৰ নাই। সেইকাৰণে MSDP ফাণ্ডটো কেনেকৈ আমি উজনি অসমৰ জিলাখিনি পাব পাৰোঁ, তাৰ কাৰণে এই কমিটিখন গঠন কৰা হৈছে। লগতে ৱাকাফ বৰ্ডৰ যিখিনি প্ৰপাৰ্টি আমাৰ উজনি অসমত আছে, সেই প্ৰপাৰ্টিখিনি কেনেকৈ উদ্ধাৰ কৰি আমাৰ উজনি অসমৰ থলুৱা মুছলমানখিনিৰ ক্ষেত্ৰত বিতৰণ কৰিব পৰা যায় তাৰ ব্যৱস্থাৰ কাৰণে কমিটিখন গঠন কৰা হৈছে। লগতে আজান পীৰ নামৰ চাহাবৰ নামত আসন সংৰক্ষণ কেনেকৈ ব্যৱস্থা কৰা যায়, প্ৰমোদ আলী গাঁওবুঢ়াৰ নামত আসন সংৰক্ষণ কেনেকৈ ব্যৱস্থা কৰিব পৰা যায়, বাঘ হাজৰিকাৰ নামত এটা ভৱন কেনেকৈ কৰিব পৰা যায়। লগতে উজনি অসমৰ পৰা যিসকল হজ যাত্ৰীসকল যাব, সেই হজ যাত্ৰীসকলক যোৰহাট আৰু ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী তুলিছোঁ। আৰু এই কমিটিখন আমাৰ 2 ছেপ্টেম্বৰত গঠন কৰা হৈছিলে। আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে আমাৰ উজনি অসমত থলুৱা মুছলমানৰখিনি ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অধিকাৰ সুনিশ্চিত কৰা। লগতে এই কমিটিখনৰ আন এটা উদ্দেশ্য হৈছে অকল সংঘৰ জাতিটোক মুছলমান মানুহৰ উন্নতিৰ লগতে আমাৰ সামাজিক দায়বদ্ধতা, বিশেষকৈ সেউজীয়াকৰণ আৰু বিশেষকৈ কেঞ্চাৰ, কিডনীৰ ওপৰত আমি কাম কৰি আছোঁ। শিশু আৰু মহিলা সবলীকৰণৰ ওপৰত আমি কাম কৰি আছোঁ। বিশেষকৈ মহিলা যিসকল ইয়াৰ পৰা আমাৰ অসমৰ পৰা, বিশেষকৈ উজনি অসমৰ পৰা 2014 চনৰ পৰা 2023 চনৰ ডিচেম্বৰলৈকে প্ৰায় 2940 যুৱতী নাইকিয়া গৈছে। সেইসকলক কেনেকৈ উদ্ধাৰ কৰি পেলাই আনি চৰকাৰ তেওঁলোকক ঘৰত আমি আকৌ তেওঁলোকক আমি মিলাব পাৰোঁ, তাৰ কাৰণে এই কমিটিখনৰ আমি কাম কৰিছোঁ। তেনেকুৱা বিভিন্ন ধৰণৰ সামাজিক কাম আমি কৰিবলৈ কমিটিখন গঠন কৰা হৈছে। হয়, আজি উজনি অসম থলুৱা মুছলিম পৰিষদ মৰাণ আঞ্চলিক সমিতিখন গঠন কৰা হ'ল। প্ৰায় 51 জনীয়া এখন কমিটি গঠন কৰা হ'ল।
ইয়াত সভাপতিত্ব সৈয়দ মুবিদুল ইছলামক দিয়া হৈছে, সম্পাদক ৰাজীৱ আলী, জাহিৰ খানকে দিয়া ধৰি প্ৰায় 51জনীয়া এখন কমিটি আজি গঠন কৰা হ'ল আশীৰ্বাদ বিয়া ভৱন মৰাণতে। কেন্দ্ৰীয় আৰু জিলাৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিল আজি সভাখনত, আৰু দাঁতি কাষৰীয়া যিমান অঞ্চল আছে সকলো যুৱক যুৱতীকে লৈ এখনি শক্তিশালী কমিটি আজি গঠন কৰা হ'ল।